দুই নিৰ্বাচনমুখী ৰাজ্যক সংযোগ কৰিব বন্দে ভাৰতে। পশ্চিমবংগৰ মালদা টাউনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিলে আজি বন্দে ভাৰত স্লিপাৰ ট্ৰেইনৰ। आपको याद होगा जब पहली मर्तबा दिल्ली से बनारस के लिए ट्रेन खुली थी, फिर दिल्ली से जम्मू के लिए ट्रेन खुली थी, तो लोगों ने ये कल्पना नहीं की होगी कि কামাখ্যা ৰেল ষ্টেচনত বন্দে ভাৰতৰ ফ্লেগ অফ অনুষ্ঠানত উপস্থিত থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মালদা ষ্টেচনৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কামাখ্যা ষ্টেচনত ভাৰ্চুৱেলি ফ্লেগ অফ কৰে হাওৰামুখী সুমথিৰা ৰঙৰ আকৰ্ষণীয় বন্দে ভাৰত। উদ্বোধনী এখন বন্দে ভাৰত চলি আছে মালদা টাউন জংচনৰ পৰা কামাখ্যা অভিমুখে আৰু আনখন কামাখ্যাৰ পৰা হাওৰা অভিমুখে। অতি বিলাসী বন্দে ভাৰত স্লিপাৰ ট্ৰেইনৰ মুঠ ষ্টপেজ হ'ব 13টা। ৰঙিয়া, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, জলপাইগুৰি ৰোড, নিউ জলপাইগুৰি, আলুৱাবাৰী, মালদা, নিউ ফাৰাক্কা, আজিমগঞ্জ, কাটুৱা, নৱদ্বীপ ধাম, বন্দেল ষ্টেচনত ৰ'ব ট্ৰেইনখন। অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ ৰেলখনৰ যাত্ৰাৰ সময় হ'ব 14 ঘণ্টা। 16টা অত্যাধুনিক দবাযুক্ত ৰেলখনত যাত্ৰা কৰিব পাৰিব 823 গৰাকী যাত্ৰীয়ে। প্ৰতি ঘণ্টাত সৰ্বাধিক 180 কিলোমিটাৰ গতিবেগত চলিব ৰেলখন। ৰেলখনত উপলব্ধ হ'ব স্থানীয় খাদ্য। কামাখ্যা অভিমুখী ৰেলখনত পৰিৱেশন কৰা হ'ব অসমীয়া খাদ্য। হাওৰামুখী বন্দে ভাৰতত উপলব্ধ হ'ব বঙালী খাদ্য। যাত্ৰীৰ আৰামদায়ক সুবিধাৰ বাবে ব্যৱহাৰ কৰা হৈছে ৱৰ্ল্ড ক্লাছ ছাছপেনশ্যন। যাত্ৰীক দিয়া হ'ব হাইজেনিক টাৱেল আৰু কাপোৰ। নিৰাপত্তাৰ বাবে কৱচ ছিষ্টেম সংযোজন কৰা হৈছে ৰেলখনত। ষ্টেচনত ৰলেই স্বয়ংক্ৰিয়ভাৱে খোল খাব ৰেলখনৰ দুৱাৰ। চলন্ত অৱস্থাত যাত্ৰীয়ে খুলিব নোৱাৰিব দুৱাৰ। ৰেলখনত থাকিব 3 খলপীয়া শীততাপ নিয়ন্ত্ৰিত ডবা। থ্ৰী এচিৰ ভাড়া হ'ব 2300 টকা, 2 এচিৰ 3000 আৰু 1 এচিৰ ভাড়া হ'ব 3600 টকা। পশ্চিমবংগ আৰু অসম দুয়োখনেই নিৰ্বাচনমুখী ৰাজ্য। নিৰ্বাচনৰ পূৰ্বে চমক দিবলৈ অকণো কাৰ্পণ্য কৰা নাই মোদী চৰকাৰে। অসমত বিজেপিৰ বাবে বিশেষ প্ৰত্যাহ্বান নাথাকিলেও পশ্চিমবংগ হৈ পৰিছে বিজেপিৰ বাবে আত্মসন্মানৰ প্ৰশ্ন। সেই অতি আধুনিক তথা বিশ্বমানৰ ৰেল সেৱা আগবঢ়াই হ'লেও মোদীয়ে ভাৰত বন্দনাৰ সুযোগ দিছে বঙালী ভোটাৰক। ব্যুৰো ৰিপৰ্ট DY365।